নমস্কাৰ আপোনাক সকলোকে প্ৰথমতে স্বাগতম জনাইছো সো যদি আপুনি এই বছৰত এগ্ৰিকালচাৰ পঢ়িব বিচাৰিছে দেন এই ভিডিঅটো আপোনালোকৰ বাবে প্ৰথমৰ পৰা শেষলৈকে নিশ্চয়কৈ চাই থাকিব কিয়নো অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যিখন যোৰহাটত অৱস্থিত তাৰে পৰা 2026 ৰ বাবে ইতিমধ্যে এপ্লিকেশ্যনটো আৰম্ভ হৈ গৈছে কোনসকলে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম সো ইয়াতে কি কোৰ্স আছে যদি আপোনালোকে চাব যায় আন্ডাৰ গ্ৰেজুৱেট কোৰ্সৰ ক্ষেত্ৰত বিএসসি অনাৰ্স এগ্ৰিকালচাৰ আছে হৰ্টিকালচাৰ আছে সেৰিকালচাৰ আদি বিভিন্ন কোৰ্স আছে আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ বাবে কি কোৰ্স দি আছে প্ৰথমতে আমি ইয়াতে চাম ফেকাল্টি অফ এগ্ৰিকালচাৰ কৃষি বিভাগৰ বাবে ইয়াতে কি কোৰ্স আছে কলেজ অফ এগ্ৰিকালচাৰ যিখন যোৰহাটত অৱস্থিত তাতে আপোনালোকৰ বিএসসি অনাৰ্স এগ্ৰিকালচাৰ যদি কৰিব বিচাৰিছে টোটেল 182টা সিট ইয়াতে আছে সেকেন্ড বিএন কলেজ অফ এগ্ৰিকালচাৰ বিশ্বনাথ চাৰিআলি যিখন অৱস্থিত ইয়াতে আপোনালোকৰ 100টা সিট আছে এসসিএস কলেজ অফ এগ্ৰিকালচাৰ সাপোৰ্ট ধুবুৰী ইয়াতে আপোনালোকৰ 60টা সিট আছে এইবিলাক কোৰ্সৰ সময়সীমা 8টা সেমিস্টাৰত হয় মানে 4 ইয়াৰৰ কোৰ্স হয় 8 সেমিস্টাৰ ইজ মাৰ্কড ফৰ ষ্টুডেন্ট ৰেডি প্ৰগ্ৰাম ইয়াত পঢ়িবলৈকে আপোনালোকৰ যোগ্যতা কি থাকিব লাগিব পিসিবি অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি নাইবা পিসিএজি অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ নাইবা বিসিএজি অৰ্থাৎ বায়োলজি কেমিষ্ট্ৰি এগ্ৰিকালচাৰ উইথ 50% মাৰ্কস থাকিব লাগিব 12 ৰ ক্ষেত্ৰত জেনাৰেল ওবিসি ইউপিএস ক্যাটেগৰি ক্ষেত্ৰত আৰু 40% মাৰ্কস যদি আপোনাৰ আছে এসসি এসটি ডিএসসি ক্যাটেগৰি হয় তেনেহলে আপুনি ইয়াৰ বাবে এলিজিবল হ'ব এটো হায়াৰ সেকেন্ডাৰী কথা কোৱা হৈছে এতে যিসকল ক্যান্ডিডেটে হৰ্টিকালচাৰ পঢ়িব বিচাৰিছে কলেজ অফ হৰ্টিকালচাৰ এণ্ড এফএসআৰ নলবাৰীত যিখন আছে ইয়াতে যদি পঢ়িব বিচাৰে বিএসসি অনাৰ্স হৰ্টিকালচাৰ সো ইয়াতে টোটেল 45টা সিট আছে নেক্সট ইয়াতে আপোনালোকৰ 8টা সেমিস্টাৰ হয় এটো এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰটো আগৰটোৰ দৰে সেম হয় যদি আপুনি সেৰিকালচাৰ পঢ়িব বিচাৰিছে কলেজ অফ সেৰিকালচাৰ তিতাবৰ ইয়াতে বিএসসি অনাৰ্স সেৰিকালচাৰত 30টা সিট আছে এটো 8টা সেমিস্টাৰ হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাই আগৰ দৰে সেম ৰখা হৈছে 50% মাৰ্কস মিনিমাম থাকিব লাগিব পিসিবি নাইবা পিসিএজি নাইবা বিসিএজি ক্ষেত্ৰত জেনাৰেল ওবিসি ইউপিএস হলে এসসি এসটি ডিএসসি ক্যান্ডিডেট হলে 40% যদি আপোনাৰ আছে হায়াৰ সেকেন্ডাৰী তেনেহলে আপুনি ইয়াতে এলিজিবল হ'ব যদি কলেজ অফ এগ্ৰিকালচাৰ যোৰহাটত যদি আপুনি ইন্টিগ্ৰেটেড বিটেক এমটেক প্ৰগ্ৰাম ইন মলিকুলাৰ বায়োলজি এণ্ড বায়োটেকনলজি পঢ়িব বিচাৰিছে ইয়াতে 40টা সিট আছে 8 সেমিস্টাৰৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আগৰ দৰে সেম ৰখা হৈছে যদি আপুনি ইয়াতে কমিউনিটি সায়েন্স পঢ়িব বিচাৰিছে ফেকাল্টি অফ কমিউনিটি সায়েন্সৰ ক্ষেত্ৰত কলেজ অফ কমিউনিটি সায়েন্স যোৰহাটৰ ইয়াতে বিএসসি অনাৰ্স কমিউনিটি সায়েন্সৰ বাবে 55টা সিট আছে আৰু যদি বিএসসি অনাৰ্স ফুড নিউট্ৰিচন এণ্ড ডায়েটেটিক্স ইয়াতে পঢ়িব বিচাৰে টোটেল 31টা সিট আছে আৰু দুটা কোৰ্স আপোনালোকৰ 8টা সেমিস্টাৰ মানে 4 বছৰৰ কোৰ্স হয় এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত কৈছে পিসিবি মানে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পিসিএজি ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ বিসিএজি বায়োলজি কেমিষ্ট্ৰি এগ্ৰিকালচাৰ নাইবা পিসিএইচএসসি উইথ 50% মাৰ্কসৰ হৈতে থাকিব লাগিব জেনাৰেল ওবিসি ইউপিএস হলে 40% যদি এসসি এসটিৰ ক্ষেত্ৰত হয় এনেকৈ ফেকাল্টি অফ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যদি আপুনি চাই 342টা সিট আছে টোটেল হৰ্টিকালচাৰ সেৰিকালচাৰ আৰু এগ্ৰিকালচাৰ এইকেইটা মিলাই 115টা আছে ফেকাল্টি অফ কমিউনিটি সায়েন্সৰ 86টা টোটেল ইয়াতে 543টা সিট আছে এতিয়া ইয়াৰ সিলেকশন যে লাভ কৰিব এডমিশন হেতু প্ৰসেসটো চাও হওক সো ইয়াতে আপোনালোকৰ কমন এন্ট্ৰেন্স টেষ্ট আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ বাবে দিব লাগিব CET UG AAU 2026 এই এক্সামটো আপোনালোকে কোৱালিফাই কৰিব লাগিব তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন বা কাউন্সেলিং হ'ব তাৰ পিছত ইয়াতে ফাইনাল সিলেকশন এডমিশনটো লাভ কৰিব ইয়াতে কমন এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত কৰা হ'ব যত আপোনালোকৰ কেনেকুৱা সিলেবাস থাকিব হেতু চাওক প্ৰথমতে আপোনালোকক কৈ দিও এটা CBT টেষ্ট বা কম্পিউটাৰ বেস টেষ্ট লোৱা হ'ব ডিউৰেশন অফ দা টেষ্ট will be 2 hours 2 ঘণ্টা সময়ৰ এক্সাম দিব লাগিব অৰ্থাৎ 160 মিনিটৰ এক্সামটো লোৱা হ'ব মাল্টিপল চয়েস কোৱেশ্যনৰ কনসিস্টিং 40 questions from physics chemistry botany and zoology 40টা কোৱেশ্যনছ আহিব এইবিলাকৰ পৰা ষ্টুডেন্ট ফ্ৰম সায়েন্স ষ্ট্ৰীম 10+2 past having certificate or PRC সকল ক্যান্ডিডেটে ক্লাস 12 সায়েন্সৰ পৰা পাছ কৰিছে তেওঁলোকে ইয়াতে এক্সামটো দিব পাৰিব বা এই এন্ট্ৰেন্স এক্সামৰ বাবে এলিজিবল হ'ব বয়সৰ সময়সীমা মিনিমাম 16 বছৰ হ'ব লাগিব এতিয়া ইয়াত এপ্লাই কেনেকৈ কৰিব হেতু প্ৰসেসটো চাও হওক সো ইয়াতে এপ্লাই কৰাৰ বাবে আপোনালোকৰ তিনিটা স্টেপ থাকিব প্ৰথমতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব নেক্সট ফৰ্মখন ফিল আপ কৰিব লাগিব যেখন অনলাইন ফৰ্ম আছে যিবিলাক ডিটেইলছ বিচাৰে ৰিলেভেন্ট যিবিলাক ডকুমেন্ট বিচাৰিছে সেইবিলাক আপলোড কৰিব লাগিব আৰু এটা এপ্লিকেশন ফিজ দিব লাগিব 1500 টকা যেটো আপোনালোকে অনলাইন মোডতে পেমেন্ট গেটৱে লাভ কৰিব তাৰে পৰা পেমেন্টটো কৰিব পাৰিব ইয়াতে কিমান ডকুমেন্টৰ সাইজ কি দিয়া আছে বা কিমান আপলোড কৰিব লাগিব হেতু আপোনালোকে চাই ল'ব পাৰো নিজে
তো চাব পাৰে চাৰ্টিফিকেট বা ডকুমেণ্ট টু বি প্ৰডিউচড ইন দ্য অৰিজিনেল এট দ্য টাইম অফ ৰিপৰ্টিং। এইবিলাক ৰিপৰ্টিং কৰাৰ সময়ত মানে আপোনালোকে যেতিয়া এডমিশ্যন হ'ব, কাউন্সিলিং হ'ব, তেতিয়া সেইবিলাক বিচাৰিব। চ' SSLC মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, ডকুমেণ্ট ফৰ প্ৰুফ অফ বাৰ্থ, জন্মৰ প্ৰমাণ পত্ৰ হিচাপে আপোনালোকৰ ডকুমেণ্ট এটা দিব লাগিব। ৰিজাৰ্ভেশ্যন যদি আপোনালোকৰ লৈছিলে সেইটো দিব লাগিব। পিয়াৰ্ছ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটখন আপোনালোকৰ লাগিব। আৰু এইটো স্পনচৰশ্বিপ চাৰ্টিফিকেটটো বেলেগ হয়, যিসকলে স্পনচৰ কৰা কেণ্ডিডেট থাকে তেওঁলোকৰ বাবে সেইটো। আৰু এই বছৰ যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে ছায়েন্স বেকগ্ৰাউণ্ডৰ ফালৰ পৰা, তোমালোকক কৈছোঁ যদি এগ্ৰিকালচাৰ কৰ্চটো কৰিব বিচাৰিছে তেন্তে তোমালোকে এইটো কৰিব পাৰিবা। আৰু ইয়াতে প্ৰচেছটো ইতিমধ্যে গমেই পালা। আৰু যদি কিবা ডাউট থাকে তেনে কমেণ্টত জনাব পাৰা, মই নিশ্চয়কৈ সহায় কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰিব, নিজৰ সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব, প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।